সমগ্ৰ অসম জুৰি যি ধৰণৰ এটা সাম্প্ৰদায়িক যি ধৰণৰ এটা উগ্ৰ উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈছে এটোৱে সমগ্ৰ অসমৰ সজাগ মানুহবিলাকক সচেতন মানুহবিলাকক আৰু সংবেদনশীল প্ৰত্যেকজন নাগৰিকক যাক সুনাগৰিক বুলি আমি কওঁ যিসকলে ৰাজনৈতিক ধান্দাত নাথাকে দেশখন ৰাজ্যখন সমাজখন সুখেৰে থকাটো বিচাৰে সকলো মানুহ মিলাপ্ৰীতিৰে থকাটো বিচাৰে প্ৰত্যেকজন নাগৰিকৰ কাৰণে বৰ্তমানৰ সময়খিনি এটা দুঃসময়ৰূপে পৰিগণিত হৈছে আমি দেখিছোঁ যে চাৰিওফালে এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত হিন্দু মুছলমানৰ এটা পৰিৱেশ আনিবৰ কাৰণে এটা সংঘাত আৰু সংঘৰ্ষৰ পৰিৱেশ আনিবৰ কাৰণে অপচেষ্টা কৰা হৈছে সাতামপুৰুষীয়া আমাৰ যি ঐক্য সেই ঐক্যক বিনষ্ট কৰিবৰ কাৰণে আমাৰ সমাজখনৰ যিটো ছ'চিয়েল ফেব্ৰিক বা সামাজিক যিটো গাঁথনি সেই সামাজিক গাঁথনিটোক বিশৃংখল কৰি দিবৰ কাৰণে ভাঙি চিঙি শেষ কৰি দিবৰ কাৰণে চৰকাৰৰ নেতৃত্বত আৰু পৃষ্ঠপোষকতাত সমগ্ৰ ৰাজ্যজুৰি এক উত্তেজনাময় সংঘৰ্ষমূলক সাম্প্ৰদায়িক বৰ্ণবাদী এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে আজি সমগ্ৰ অসমৰ ৰাইজ এই পৰিৱেশক লৈ এতিয়া উত্তেজিত হৈ আছে আবেগিক হৈ আছে আৰু কোনোবা বহুখিনি মানুহ এতিয়া উদ্বেগত কটাবলগীয়া পৰিস্থিতি হৈছে সেইকাৰণে এই মুহূৰ্তত মই অসমৰ প্ৰত্যেকজন নাগৰিকক অসমৰ শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে আৰু অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো মানুহে ঐক্যবদ্ধভাৱে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত আগবঢ়াই লৈ যাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ বিজেপিয়ে 9 বছৰ শাসন কৰিলে এজনো বিদেশী নেখেদিলে RSS আৰু বিজেপিয়ে 9 বছৰ শাসনকালত আপোনালোকে যদি চায় তেতিয়াহ'লে আটাইতকৈ কম বিদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে অথচ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিলে 2014 চনতে কৈছিলে যে 2014 চনৰ 16 মে তাৰিখৰ পৰা অসমৰ পৰা প্ৰত্যেকজন বিদেশী শেষ হৈ যাব তেওঁলোকক তালি টোপোলালৈ খেদি দিয়া হ'ব কিন্তু তাৰ 10 বছৰৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে যদি 1 কোটি বিদেশী আছে তোমালোকে কি কৰি আছা তোমালোকে সেই বিদেশী কিয় এতিয়ালৈকে বহিষ্কাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে তোমালোকে কিয় NRC-খন সম্পূৰ্ণ কৰা নাই আৰু সেই বিদেশীক ইয়াৰ পৰা পঠিয়াই দিবৰ কাৰণে যি দেশৰ পৰা বিদেশী আহিছে তেওঁলোকৰ লগত কিয় প্ৰত্যৰ্পণ চুক্তি সাধন কৰি লিগেলি বিদেশীবিলাকক আমাৰ দেশৰ পৰা পঠিওৱাৰ ব্যৱস্থা কিয় কৰা নাই যে সময়ত আমি দেখিছোঁ যে আমেৰিকাই তেওঁলোকৰ অবৈধ প্ৰব্ৰজনকাৰীক হাতকেৰেয়া লগাই আমাৰ ভাৰতৰ মানুহক যি ধৰণে ইয়ালৈ প্ৰত্যাৱৰ্তন কৰিছে ইয়ালৈ খেদি দিছে হাত ভৰি বান্ধি এৰোপ্লেনত উঠাই ভাৰতবৰ্ষত থৈ গৈছে সেই সময়ত আমি অসমৰ পৰা এজনো বিদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰা আমি নেদেখিলোঁ কিন্তু বিদেশীক লৈ প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত বিজেপি দলক আমি ৰাজনীতিহে কৰা দেখিবলৈ পালোঁ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে যদি 1 কোটি বিদেশী আছে সেই 1 কোটি বিদেশী খেদুৱাৰ দায়িত্ব কাৰ আৰু সেই 1 কোটি বিদেশীত হিন্দু মুছলমান খ্ৰীষ্টান সকলো আছে নে সেই বিদেশীবিলাক কেৱল মুছলমান ধৰ্ম আৰু মুছলমান বুলি তেওঁলোকক বিশেষভাৱে আক্ৰমণ কৰি এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হোৱা নাই নে আজি উচ্ছেদটো সম্পূৰ্ণৰূপে
এটা সাম্প্ৰদায়িক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি তেওঁলোকে পাৰ হ'ব গৈছে আপোনালোকে নিজেই দেখিছে যে উচ্ছেদ তেওঁলোকে কৰিলে উৰিয়াম ঘাটত তেতিয়া ক'লে যে উৰিয়াম ঘাটত বাংলাদেশীয়ে অসমৰ মাটি দখল কৰিছে কিন্তু সেই বাংলাদেশীৰ এজনকো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধৰি লৈ অসমৰ পৰা বাংলাদেশলৈ ঘূৰাই নপঠিয়ালে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিলে উচ্ছেদ কৰি দিলে আৰু উচ্ছেদ কৰি দিয়াৰ পাছত সেই মাটিবিলাক এতিয়া নাগাই আহি দখল কৰিলে আজি নাগাই দখল কৰাৰ সময়ত সেই মাটি সুৰক্ষিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্ল্যান কি নে অকল হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাটোৱে তেওঁৰ একমাত্ৰ উদ্দেশ্য উৰিয়াম ঘাটৰ উচ্ছেদে আমাক এটোৱে শিক্ষা দিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে নহয় অসমৰ মাটিত দৰকাৰ হ'লে বহিৰাজ্যৰ মানুহক দি দিব নাগাক দি দিব অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি তেওঁলোকে আমাৰ চৰকাৰে উচ্ছেদ কৰি আমাৰ মাটি বুলি কৈ সেই মাটিক নাগাক দি দিব কিন্তু সেই মাটিত অসমীয়া মানুহক থাকিব নিদিয়ে উচ্ছেদৰ উদ্দেশ্য যে অসমীয়া মানুহক সংস্থাপিত কৰা নহয় সেই কথাটো আমি দেখিবলৈ পালোঁ আজি গোৱালপাৰা বা ধুবুৰীত য'তেই উচ্ছেদ হৈছে আপোনালোকে চাওক তাৰ উদ্দেশ্যটো হ'ল আম্বানীক আদানীক মাটি দিয়া আজি কাৰ্বি আংলং 12,000 বিঘা মাটি 12,000 বিঘা মাটি আদানীক দিব খোজা হৈছে সোলাৰ প্ৰজেক্টৰ কাৰণে আজি আপোনালোকে সকলো ঠাইতে দেখিছে যে আদানীক দিবৰ কাৰণে আনকি এয়াৰপৰ্টৰ ওচৰৰ অসমৰ খিলঞ্জীয়া 400-500 পৰিয়ালৰ ওপৰত সাংঘাতিক ধৰণৰ প্ৰেছাৰ দিয়া হৈ থকা দি আছে গতিকে উচ্ছেদটোক লৈ অসমৰ মানুহৰ ভালৰ কাৰণে নহয় 2026 চনত বিজেপিৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে কৰা অংকটো তাৰ বাহিৰে আৰু অন্য কোনো অংকত অন্য কোনো দেশপ্ৰেমিক কামত জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰা নাই উচ্ছেদ কেৱল আৰু কেৱল কৰিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ আৰু কিছুমান সংগঠনক দায়িত্ব অৰ্পণ কৰি দিছে সংগঠনক পৃষ্ঠপোষকতা কৰিছে সংগঠনক স্পন্সৰ কৰিছে যাতে এই সংঘৰ্ষমূলক পৰিৱেশ এটাৰ সৃষ্টি কৰা হয় এনেকৈ 2026ৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে অসমৰ মানুহক এটা সংঘৰ্ষমূলক পৰিৱেশৰ কাৰণে লৈ যোৱা হৈছে হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা হৈছে আৰু অসমখনক এক ঠেক অত্যন্ত সংকীৰ্ণ অত্যন্ত সাম্প্ৰদায়িক অত্যন্ত সংঘৰ্ষমূলক অসমত পৰিণত কৰিব খোজা হৈছে গতিকে এনেকুৱা পৰিস্থিতিত মই অসমৰ প্ৰত্যেকজন সুনাগৰিকক প্ৰত্যেকজন বিবেচক নাগৰিকক যি নিজৰ মগজু খটুৱাই চিন্তা কৰিব পাৰে যে কেৱল চৰকাৰৰ কথা মতে নাচি নাথাকে প্ৰত্যেকজন নাগৰিকক এই মুহূৰ্তত বিষয়টো চৰ্চা কৰিবৰ কাৰণে চিন্তা কৰিবৰ কাৰণে আৰু অসমৰ যি ঐতিহ্য হিন্দু মুছলমানৰ একতা সকলো মানুহ মিলি থকা সম্প্ৰীতিৰ যি নিদৰ্শন সেই নিদৰ্শনক সুৰক্ষিত কৰিবৰ কাৰণে আগবাঢ়ি ওলাই আহিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ